हेलो एवरीवन আজি আহিছো আমি জগন্নাথ ৰথ যাত্ৰালে পোন প্ৰথমবাৰৰ কাৰণে আহিছো এনেকৈ আজি ৰথ যাত্ৰাত চাও বুলি ভাবিলো কেনেকুৱা আৰু আপোনালোককো দেখাও তেতিয়া হলে ভিডিওটো হেকলৈকে চাই থাকিব আপোনালোকেও এয়া মানুহ চাওকচোন ৰাস্তাত এয়া হৈছে আমাৰ জয়ানগৰ চাৰিআলি হয় ইয়াতে মানে ওৱান সাইড কৰি দিছে গাড়ীবোৰ আৰু এটা সাইডে দি মানে টোটালি ব্লক কৰি দিছে মানুহবোৰ গোটেই সাইডে সাইডে ৰৈ আছে এতিয়া ৰথখন আহিব এনেকৈ প্ৰসেছন কৰি আহি আছে এতিয়া ৰাতি বাজিছে 7:30 আৰু চাওকচোন মানুহৰ ভিৰ কিমান জগন্নাথ ৰথ যাত্ৰা চাবৰ কাৰণে আমি পোৱা নাই কিছু মানুহ ওলাই কিন্তু ন বাপৰে আমাৰ এই জয়ানগৰ চাৰিআলিত থকা জগন্নাথ ইস্কন টেম্পল তাৰ পৰা ৰথ যাত্ৰা আৰম্ভ কৰিছিলে গোটেই গুৱাহাটীৰ কোনফালে গৈছে নাজানো আমি এতিয়া আহিছোহে দিনতে মানে ষ্টাৰ্ট হৈ গৈছিলে আৰু ইয়াতে আমাৰ মন্দিৰটো আছে ইস্কন তাৰ পৰাই মানে হৈ আছে ৰথ যাত্ৰা 7 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰথ যাত্ৰা জগন্নাথ ৰথ যাত্ৰা 7 জুলাইৰ পৰা 15 জুলাইলৈকে আছে এই ৰথ যাত্ৰাটো এইটোৱে হৈছে আমাৰ জগন্নাথ ইস্কন মন্দিৰ জয়ানগৰত অৱস্থিত এইটো আজি পোন প্ৰথমবাৰৰ কাৰণে আহিছো ময়ো আগতে অহা নাছিলো কোনদিন ইমান মানুহ দেখি মানে হতবাক হৈ গৈছো বাপৰে এতিয়া এয়া ভিতৰত সোমাই আহিছো মানুহ চাওকচোন ভিতৰতো মানে জাগা নাই একদম কত বহিবৰ কাৰণেও আৰু দিনটো মানুহবোৰে এনেকৈ প্ৰসেছন কৰি আছে যিহেতু এইবোৰ ইয়াতে অন্ন গ্ৰহণ কৰি আছে সবে মিলি ইয়াতে মানে ভাত পায়স এইবোৰ খুৱাই আৰু এই সন্মুখত যে দেখিছে এয়া তাতে ষ্টেজ বনাই থোৱা আছে আমাৰ ভকতসকলে তাতে ভাগৱত পাঠ কৰে এয়া চাওকচোন মানুহবোৰ কিমান ভাগৰুৱা হৈ পৰিছে একদম ৰথখন টানি টানি লৈ যায় গোটেই গুৱাহাটীৰ ফালে প্ৰচেছ কৰিছে আজি ময়ো ইয়াতে অন্ন গ্ৰহণ কৰি যাওঁ বুলি ভাবিছোঁ যিহেতু ভকতে বনোৱা এয়া খাব পালে আৰু বহুত বেছি মানে পুণ্যৰ কাম হয় বুলি কয় সেইকাৰণে আজি মানে দেৰি হ'লেও ভিৰ হ'লেও মানে খাই যাম আৰু অলপ অন্ন ইয়াতে এয়া দিছে খিচিৰি ভাত দালি সব নিৰামিষ চব্জি হয় ইয়াত যেহেতু ভগৱানৰ বস্তু আৰু পায়স এয়া আমি এতিয়া ৰথ যাত্ৰাৰ এই অন্ন গ্ৰহণ কৰি আছোঁ বাইদেউ খাই লওঁ এতিয়া এই ৰথখনত এতিয়া মানুহবোৰে সকলোৱে সেৱা অৰ্পণ কৰি আছে আৰু যে এনেকৈ টুকুৰিটো যে আগবঢ়াই দিয়ে তাত মানে মানুহবোৰে যি দান দক্ষিণা দিয়ে তাতে ভৰাই দিয়ে আমিও ইয়াতে কৰিলোঁ সঁচাকৈ আজি ইয়াতে যে আহি ইমান বেছি এটা মনটো মানে শান্তি লাগি গৈছে ভকতৰ পদধূলি পায় আচৰিত ধৰণ মানে বুজাব নোৱাৰি এইটো আপোনালোকেও কোনে কোনে মানে গৈ পোৱা নাই এনেকৈ এবাৰ হ'লেও এনেকৈ দৰ্শন কৰিবচোন জগন্নাথ ৰথ যাত্ৰা
ही करके जाऊंगा। ISKCON is not only for me, it is not only regarding Krishna awareness. I feel it is the art of living. ये जीवन जीने की कला है। ISKCON हमारे कैरेक्टर को, हमारे जीने के रास्ते को हमें पद चिन्ह दिखाता है, जिससे कि গৰমত গেলি গ'লো একদম ৰথ যাত্ৰাত। হে জানো তাইহে জানে। যাওঁ আৰু ঘৰত নে কি? নোৱাৰি আৰু। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইয়াতেই সামৰিছোঁ। বাই বাই সকলোকে।